মোৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছোঁ। আচলতে সভাপতি নিজেই স্বীকাৰ কৰিলে যে এতিয়া আৰু ভাষণ দিয়াৰ সময় নাই, গতিকে মই ভাষণ দিব বিচৰা নাই। মই মাত্ৰ শলাগ লৈছোঁ আজি বৰেণ্য শিক্ষাবিদ দুগৰাকী আৰু মাজত উপবিষ্ট হৈ আছে আমাৰ এই সাহিত্যসভাৰ ৰত্নস্বৰূপ। এই তিনিগৰাকী ব্যক্তিয়ে আজি ধুনীয়াকৈ সভাখনৰ প্ৰস্তুত বৃদ্ধি কৰাই নহয়, আমাক উপকৃত কৰিলে। আমি তেখেতসকলৰ কথা সুন্দৰকৈ শুনি অনুপ্ৰাণিত হ'লোঁ। তেখেতসকললৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰৱোপাত শুনি আমাৰ এই প্ৰাগজ্যোতিষপুৰ শাখা সাহিত্যসভাৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য, তেখেতে যি এটা দায়িত্ব ইয়াত পালন কৰিলে, দায়িত্ব বুলিয়ে কৈছোঁ, তেখেতে লিখা গ্ৰন্থখন আমাৰ সাহিত্য সভাৰ জৰিয়তে আজি উন্মোচনৰ সুবিধা কৰিলে। আমি অনুপ্ৰাণিত হ'লোঁ। তেখেতৰ ভৱিষ্যত আৰু এনেকুৱা আমি গ্ৰন্থ উন্মোচন কৰাৰ কাৰণে সুবিধা পাম বুলি আশা কৰিছোঁ। কাৰণ তেখেতে গ্ৰন্থত স্বীকাৰ কৰিছে মাইলছ টু গো বুলি, যিটো কথা ইতিমধ্যে আমাৰ চক্ৰৱৰ্তী চাৰে উল্লেখ কৰিব। গতিকে তেনেকুৱা এটা আশা বুকুত বান্ধি আমি আগবাঢ়িম। ইয়াৰ লগতে মই আজি শলাগ ল'বই লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমাৰ্চ বিভাগৰ মুৰব্বী প্ৰশান্ত শৰ্মা আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ইয়াত শিক্ষক শিক্ষয়িত্ৰী ইয়াতে উপস্থিত হৈ আমাক উৎসাহিত কৰিছে। আটাইকে ছাত্ৰ ছাত্ৰী উপনীতে আটাইকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শলাগ লৈছোঁ। ভৱিষ্যতলৈ এনেদৰে যাতে আপোনালোকৰ আটাইৰে মৰম আৰু সহযোগিতা পাওঁ তাকে কামনা কৰি আটাইৰে সহযোগিতাত এই যে অনুষ্ঠানটো ৰূপায়িত হ'ল তাৰ বাবে সংশ্লিষ্ট সকলোলৈকে মই আন্তৰিক শলাগ জ্ঞাপন কৰি শলাগক শলাই ধন্যবাদ।